আজি হৈছে জেঠ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 12 তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু ভৰণী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ অপ্ৰত্যাশিত কিছুমান সাফল্য লাভৰ যোগ দেখা গৈছে আৰু আপোনালোকৰ দিনটো আৰম্ভ কৰাৰ আগতে কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ চালি জাৰি চাব লাগিব, তাৰ পিছতহে কিছুমান সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আৰু এই সমস্ত কথাবোৰ বা এই সমস্ত তথ্যবোৰ আপোনালোকৰ নিজৰ ৰাশিফল বিশ্লেষণৰ মাজতে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আজি দিনটো আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰিব আপোনালোকৰ দিনটো আজি কেনেকুৱা ধৰণৰ চলিব আৰু আপুনি আগতে সাৱধান হ'ব পাৰিব যদি কিবা অসুবিধা বা সমস্যা থাকে। গতিকে নিজৰ ৰাশিফল শিতানবোৰ ভালদৰে চাবলৈ যত্ন কৰিব। যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক আমি পলম নকৰি আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্ম তৎপৰতাৰ ফলত আজি আপোনালোকে বিশেষ ফলাফল পাবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আৱেগিক দিশত কিছু সামান্য অস্থিৰতাও থাকিব পাৰে, কিন্তু আপোনাৰ চিন্তাধাৰাত স্পষ্টতা থাকিবৰ কাৰণে আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিব পাৰিব। চাকৰিজীৱীসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ ফলাফল পাব আৰু কৰ্মস্থানত আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতাও আজি আপোনালোকৰ ভাল থাকিব। ব্যৱসায়ীসকলে নতুন চুক্তি বা বিনিয়োগৰ সুযোগ পাব। আৰ্থিক দিশত দিনটো অনুকূল, কিন্তু তথাপিও আপোনালোকে অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগিব। বাজেটৰ অনুসৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ পৰামৰ্শ আজি পাবলৈ সক্ষম হ'ব। প্ৰিয়জনৰ সৈতে সময় কটাবলৈ সুযোগ পাব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব, কিন্তু নিজৰ মতামত জাপি দিয়াৰ পৰা বিৰত থাকিব। শাৰীৰিকভাৱে আজি আপুনি সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিব, তথাপিও অতিৰিক্ত কৰ্মব্যস্ততাৰ বাবে সামান্য মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ জেদ ভাৱ বেছি বৃদ্ধি পাব পাৰে, গতিকে যিকোনো পৰিস্থিতিত নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰিব। যান বাহন আদি চলাওঁতে আপোনালোকে আজি বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব, নহ'লে জৰিমনা আদি হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত আপুনি ভালদৰে মনোযোগ দিব লাগিব আৰু কৰ্মচাৰীৰ সৈতে আপোনালোকে ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, নহ'লে আজি আপোনালোকৰ সৈতে মত বিৰোধ হোৱাৰো সম্ভাৱনা আছে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব, তেতিয়া আপোনাৰ দিনটো আজি কৰ্মক্ষেত্ৰত ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক আৰু ওম ভূমায়ে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ই আপোনাৰ মানসিক শান্তি আৰু স্থিৰতা প্ৰদান কৰিব। সম্ভৱ হ'লে হনুমান চালিচাও পাঠ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটোৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আপোনাৰ দিনটো আজি বাৰুকৈ প্ৰভাৱ বিস্তাৰ হ'ব আৰু আপুনি বিভিন্ন ক্ষেত্ৰত আজি স্থিৰতা দেখা পাব। আপোনাৰ আজি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ আগ্ৰহ বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে আজি দিনটো মানসিকভাৱেও প্ৰফুল্লিত অনুভৱ কৰিব। কৰ্মস্থানৰ পৰিৱেশ আজি আপোনাৰ অনুকূলে থাকিব। আপুনি যেনেধৰণে চলাব বিচাৰিব তেনেধৰণে আজি আপোনাৰ কৰ্মস্থান চলিব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে আজি ঊৰ্ধ্বতন বিষয়াসকলো সন্তুষ্ট হ'ব। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে আজি সহজে আপোনালোকে সফলতাও লাভ কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি কোনো নতুন পৰিকল্পনা হাতত লোৱাৰ পৰিকল্পনা কৰিব পাৰে। অংশীদাৰী ব্যৱসায়তো আজি লাভৱান হোৱাৰ যোগ আছে, কিন্তু তথাপি আপোনালোকে নিজে মনোযোগ দিবলৈ আজি চেষ্টা কৰিব, কাৰণ আপোনাৰ নিজৰ মনোযোগ ভালদৰে ৰাখিলেহে আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ আৰু সুযোগৰ সৃষ্টি হ'ব। আৰ্থিক স্থিতি আপোনালোকৰ সুন্দৰ অৱস্থাত আছে। আজি আপোনাৰ পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আজি ধন লাভৰ যোগ আছে। বৰ্তমান সময়তো আপুনি বিনিয়োগ আদি কৰিলে ভাল ফলাফল পাব। ঘৰুৱা জীৱন আজি সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ কথা বতৰা পাতিলে বা মত বিনিময় কৰিলে ঘৰুৱা পুৰণি সমস্যাৰ সমাধান পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। দাম্পত্যৰ জীৱনত আপোনালোকৰ পাৰস্পৰিক মৰম, শ্ৰদ্ধা আৰু বিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু ঋতু পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষৰ সমস্যা বা কাহ চৰ্দিৰ সমস্যাই কিছু আমনি কৰিব পাৰে। আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি চলিলে অতি সোনকালে উপশম পাব। আজি আপোনালোকে খাদ্য
ক্ষেত্ৰত অলপ আপোনালোকে পুষ্টিকৰ খাদ্য বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো বিষয়ত আপোনাৰ মতামত নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু অচিনাকি ব্যক্তিৰ সৈতে ডাঙৰ আৰ্থিক লেনদেন নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি ভাল হ'ব আৰু মানসিক স্থিতিও ভাল হ'ব। দুখীয়া দৰিদ্ৰ লোকক আজি যদি বগা ৰঙৰ বস্তু দান কৰে তেনেহ'লে মানসিক শান্তি পোৱাৰ লগতে আপোনাৰ আৰ্থিক দিশতো মজবুত অনুভৱ কৰিব। ওম শুক্ৰায় নমঃ মন্ত্ৰটো আজি যদি 11 বাৰ জপ কৰে তেনেহ'লে আজিৰ দিনটোৰ সকলো কাম আপোনাৰ সুফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চিন্তা চৰ্চা উচ্চ পৰ্যায়ত থাকিব আৰু ইয়াৰ ফলত আপোনালোকে বিভ্ৰান্ত কোনো ক্ষেত্ৰত নহয় আৰু আপোনাৰ কথা বতৰাটো আজি আপোনাৰ উপস্থাপন শৈলীয়ে সুন্দৰ প্ৰদৰ্শন দিব আপোনাক আৰু আপোনাৰ ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ সুনামো বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে আজি গ্ৰাহকৰ সৈতে লেনদেন কৰোঁতে আপোনালোকৰ ভাল প্ৰভাৱ বাঢ়িব আৰু আপোনাৰ যোগাযোগৰ দক্ষতাও বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লাভৱান হোৱাৰো আজি যোগ আছে। আৰ্থিক দিশটো আজি অনুকূল অৱস্থাত থাকিব। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱনত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক অধিক উন্নত হ'ব আৰু তেওঁলোকৰ পৰা সহযোগিতাও লাভ কৰিব। প্ৰিয়জনৰ সৈতে মনৰ কথা মুকলিকৈ পাতিবলৈ আজিৰ দিনটো অতি উত্তম। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত দিনটো সাধাৰণভাৱে ভালেই থাকিব, কিন্তু দিনটোৰ ব্যস্ততা আৰু অতিৰিক্ত মানসিক চিন্তাৰ ফলত কিছুমান দুৰ্বলতা থাকিব পাৰে, মানসিক ভাগৰো অনুভৱ হ'ব। সেইবাবে কামৰ মাজতে মাজে মাজে বিশ্ৰাম ল'বলৈ নাপাহৰিব আৰু লগতে যোগাভ্যাসো কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কোনো বিষয়ক লৈ অতিৰিক্ত চিন্তা নকৰিব, নহ'লে আপোনাৰ আজি দিনটো বিভ্ৰান্তৰ সৃষ্টি হ'ব। অলাগতিয়াল কামত আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব বা আনৰ ব্যক্তিগত বিষয়টো একেবাৰে হস্তক্ষেপ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব আৰু আপোনালোকে কোনো জীৱ জন্তুক যদি খোৱা বস্তু দান কৰে তেনেহ'লে আপোনালোকে নিজৰ অশুভ গ্ৰহৰ প্ৰভাৱ কমাবলৈ সক্ষম হ'ব। আজি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ আগতে ওম বুং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰি ওলাব। সকলো কাম আপোনাৰ সফলতা হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মানসিকভাৱে আপুনি অত্যন্ত আজি সুস্থ আৰু সবল হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে আপুনি আজি লাভদায়কো হ'ব। আপোনাৰ আজি সহকৰ্মীসকলৰ পৰা আজি সহযোগিতামূলক মনোভাৱ পাব আৰু ইয়াৰ ফলত যিকোনো কামতে আপুনি আজি বিশেষ সফলতাও লাভ কৰিব। ব্যৱসায়ত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ পৰা আজি বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপুনি আজি নিজৰ গ্ৰাহকৰ প্ৰতি মনোযোগ দিয়ক আৰু নিজৰ যিবোৰ আধৰুৱা কাম আছিলে সেইবোৰৰ প্ৰতি গুৰুত্ব দিয়ক। তেতিয়াহ'লে কোনো ধৰণৰ বিভ্ৰান্তৰ সৃষ্টি নহয় আৰু ইয়াৰ ফলত আপোনাৰ নিজৰহে ভাল হ'ব। আৰ্থিক দিশত দিনটো মধ্যমীয়া অৱস্থাত আছে। আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে, সেইবাবে বাজেটৰ প্ৰতি চকু ৰাখিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব, যদিও মাতৃৰ স্বাস্থ্যৰ প্ৰতি সামান্য মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ঘৰুৱা দায়িত্ব পালন কৰোঁতে আপুনি আনন্দ অনুভৱ কৰিব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱে সম্পৰ্কটোক এক নতুন মাত্ৰা প্ৰদান কৰিব। আপোনাৰ সংগীয়ে আপোনাৰ আৱেগক সন্মান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু পেটৰ সমস্যাই অনুভৱ কৰিব পাৰে আপোনাৰ, আৰু ইয়াৰ ফলত আপোনালোকে আজি দিনটো আগবাঢ়ি যাওঁতে কিছু অসুবিধা পাব পাৰে। সেইবাবে আপোনালোকে নিজৰ খোৱা বোৱাত অলপ মনোযোগ দিয়ক আৰু লগতে পুষ্টিকৰ আহাৰ গ্ৰহণত বেছিকৈ গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল থাকিব আৰু আপোনালোকে সতেজতাও অনুভৱ কৰিব পাৰিব। মানসিক চাপৰ পৰাও আজি মুক্ত থাকিবলৈ আপুনি যত্ন কৰিব লাগিব, তেতিয়াহে আজিৰ দিনটো সুকলমে পাৰ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো কথাত সোনকালে আঘাত পোৱাৰ আজি কিছুমান আৱেগিক ক্ষেত্ৰত জড়িত হৈ পৰিব পাৰে। সেইবাবে এই আৱেগ আপোনালোকে অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব আৰু নেতিবাচক পৰিৱেশ বা নেতিবাচক ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাটো আজিৰ বাবে মংগলজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা ভগৱান বিষ্ণুৰ আৰাধনা কৰক
আৰু শিৱলিংগত গংগা জল বা বিশুদ্ধ জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। আৰু সম্ভৱ হ'লে আপোনালোকে ৰূপৰ পাত্ৰত পানী খাওক। ই আপোনাৰ চন্দ্ৰক শক্তিশালী কৰিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। আজি আপুনি ঘৰৰ পৰা ওলোৱাৰ আগতে ওম চোম চমাই নম মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। দেখিব আপোনাৰ সকলো কাম বিনা বাধাতে আপোনালোকৰ সম্পূৰ্ণ হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ সৰ্বাধিক উন্নতিৰ যোগ আছে। আপোনাৰ আজি অপাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইতিবাচক শক্তিও থাকিব। আপোনাৰ ব্যক্তিত্বৰ ফলত আজি সকলোৱে আকৰ্ষিত হ'ব। কৰ্মস্থানত আপোনাৰ আজি ভাল দিন হ'ব। আপোনাৰ পৰিচালনাৰ ক্ষেত্ৰতো আপুনি আজি আগবাঢ়ি থাকিব আৰু সকলোৰে আজি প্ৰশংসাও লাভ কৰিব। চৰকাৰী চাকৰি বা প্ৰশাসনিক বিষয়ৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ মৰ্যাদা লাভ কৰা দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে যথেষ্ট আজি লাভদায়ক দিন। যদি কোনো নতুন প্ৰকল্প হাতত ল'ব বিচাৰিছে বা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আছে। আৰ্থিক স্থিতিও আপোনাৰ সবল হ'ব। বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে লাভৱান হোৱাৰ আজি যোগ আছে। পৰিয়ালৰ পৰিৱেশ আজি আপোনাৰ আনন্দময় আৰু উৎসাহজনক হ'ব আৰু পৰিয়ালৰ কোনো মংগলদায়ক কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰি আপুনি আজি মানসিক শান্তি পাব। পিতৃৰ পৰা বিশেষ সহযোগিতা আৰু আশীৰ্বাদ পাব। প্ৰেমৰ সম্পৰ্কত এক নতুন সতেজতা আহিব। দাম্পত্য জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব, কিন্তু পাৰস্পৰিক সম্পৰ্কত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ পৰা বিৰত থাকিব। আপোনাৰ শাৰীৰিক অৱস্থা আজি যথেষ্ট সবল আৰু শক্তিশালী থাকিব। তথাপিও অত্যাধিক গৰম বা ৰ'দৰ পৰা নিজকে বচাই ৰাখিব। মূৰৰ বিষ, চকুৰ সমস্যা বা ৰক্তচাপজনিত সাধাৰণ সমস্যাই দেখা দিব পাৰে। সেইবাবে মুকলি বতাহত খোজ কঢ়া আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ কেতিয়াবা শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ গৈ অহংকাৰ উদয় হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে আপোনাৰ পৰিস্থিতি কিছু বেয়া হ'ব পাৰে। আৰু আপোনালোকে কাৰোবাক দেখুৱাবলৈ অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে বাজেট নষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আৰু ওম সূৰ্যায় নম মন্ত্ৰটো 11 বাৰ জপ কৰি আপুনি ঘৰৰ পৰা ওলাব। ইয়াৰ ফলত আপোনালোকৰ সকলো কামতে আজি মান সন্মান আৰু সফলতা দুয়োটাই থাকিব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিক সন্মান জনাওক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ব্যৱহাৰিক চিন্তাধাৰাৰ ফলত আপোনালোকে আজি বিশেষভাৱে সফলতা পাব। আজি আপোনাৰ গভীৰ চিন্তাধাৰাৰ ফলত আপুনি আজি নিজৰ লক্ষ্যৰ প্ৰতি আপুনি আগ্ৰহী হ'ব আৰু আপোনাৰ মানসিক স্থিৰতাও থাকিব। কৰ্মস্থানত আপোনাৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু নিখুঁত কামৰ শৈলীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। হিচাপ নিকাচ, বেংকিং বা শিক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি সফলতাৰ দিন হ'ব। ব্যৱসায়ীসকলে নিজৰ বুদ্ধি আৰু চতুৰতাৰে নতুন লাভজনক চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত দিনটো অতিশয় অনুকূল। পূৰ্বৰ কোনো পৰিকল্পিত বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে আৰু অপ্ৰয়োজনীয় খৰচো আজি হ্ৰাস পাব। ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ অপ্ৰয়োজনীয়তাৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব আৰু ঘৰৰ কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলগীয়াও হ'ব পাৰে। প্ৰিয়জনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, কিন্তু সংগীৰ সৰু সুৰা ভুল ভ্ৰান্তি বিচাৰি ওলোৱাৰ পৰা বিৰত থাকিব। ইয়াৰ ফলত সম্পৰ্কত অকাৰণতে দূৰত্ব আহিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি ভালেই যদিও অতিৰিক্ত পৰিশ্ৰম আৰু মানসিক চিন্তাৰ ফলত স্নায়ুবিক দুৰ্বলতা বা বদহজমৰ দৰে সমস্যাই সামান্য আমনি কৰিব পাৰে। বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু খাদ্য তালিকাত অধিক পৰিমাণে সেউজীয়া শাক পাচলি অন্তৰ্ভুক্ত কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি আপোনালোকে কোনো ধৰণৰ সমালোচনাত আপুনি জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে সন্মান হানি হ'ব। একেলগে বহুতো কাম হাতত লৈ নিজকে অতিৰিক্ত মানসিক চাপ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব আৰু ভাগ্য উদয়ো হ'ব। দৰিদ্ৰ লোকক বা শিক্ষাৰ্থীক আজি যদি সেউজীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ সুফল পাব। আজি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ আগতে ওম বুং বুধাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ একাগ্ৰতা আৰু বুদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ এক ইতিবাচক পৰিৱেশে বিৰাজ কৰিব। আজি আপোনালোকৰ বিভিন্ন দিশত ভাৰসাম্য ৰক্ষা পাব। আপুনি ব্যক্তিগত তথা পেছাদাৰী জীৱনৰ মাজত সুন্দৰ ভাৰসাম্য স্থাপন কৰি আগবাঢ়ি যাবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত নতুন নতুন আপোনালোকৰ সুযোগো আহিব। কৰ্মস্থানত আপোনালোকৰ সহযোগিতামূলক মনোভাৱৰ ফলত সকলোৰে সৈতে আপোনালোকৰ ভাল সম্পৰ্ক থাকিব। কৰ্মক্ষেত্ৰত বিশেষ সফলতা আৰু সন্মান লাভৰো আজি যোগ আছে। ব্যৱসায়ত নতুন অংশীদাৰীৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিব। আৰ্থিক দিশটো আপোনাৰ অতিশয় শুভ হ'ব আজি। আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনাও থাকিব আৰু সঞ্চয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। ৰূপ বা অলংকাৰত বিনিয়োগ কৰিলে আজি ভৱিষ্যতে লাভৱান হোৱাৰো যোগ আছে। ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব আৰু উল্লাহমুখৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো অনুষ্ঠান বা বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক আকৰ্ষণ আৰু ৰোমান্টিকতাও বৃদ্ধি পাব। দাম্পত্য জীৱনত সংগীৰ পৰাও পূৰ্ণ সমৰ্থন আৰু অনুপ্ৰেৰণা লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু মাজে সময়ে আপোনালোকৰ বিষৰ সমস্যা কিছু হ'ব পাৰে। সেইবাবে আজিৰ দিনটো আপোনালোকে যোগাসন আৰু লঘু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। পৰ্যাপ্ত পৰিমাণে আপোনালোকে পুষ্টিকৰ আহাৰো গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ কোনো ক্ষেত্ৰতে যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবলৈ আজি চেষ্টা কৰিব। বিলাসিতা সামগ্ৰী ক্ৰয় কৰোঁতে কিছু বাজেটৰ প্ৰতি চকু ৰাখিলে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত সুফল পাব। লগতে আজি আপোনালোকে শুক্ৰ গ্ৰহক অধিক বলৱান কৰিবলৈ হ'লে আজি বগা ৰঙৰ কাপোৰ বা বগা ৰঙৰ বস্তু দৰিদ্ৰ লোকক দান কৰক। ইয়াৰ ফলত আপোনালোকৰ এই গ্ৰহ শুভ হ'ব। দুখীয়া ছোৱালীসকলক আজি তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী দিলে আপোনালোকৰ সুখ সমৃদ্ধিও বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল ফলাফলৰ ফলত আজি ইচ্ছা শক্তি বৃদ্ধি পাব আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আজি আপুনি সাজু থাকিব, যাৰ ফলত আপোনাৰ আজি অধিক দক্ষতাও বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমে সুফল কঢ়িয়াই আনিব। গৱেষণা, অনুসন্ধান, চিকিৎসা আৰু প্ৰযুক্তিৰ লগত জড়িত লোকসকলে আজি কৰ্মক্ষেত্ৰত বিশেষ সফলতা লাভ কৰাৰ যোগ দেখা গৈছে। ব্যৱসায়ীসকলে নিজৰ ভৱিষ্যত পৰিকল্পনা আৰু ৰণনীতিসমূহ গোপনে ৰখাটোৱে মংগলদায়ক হ'ব। প্ৰতিযোগীসকলৰ ওপৰত আপুনি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আজি যথেষ্ট অনুকূল অৱস্থাত আছে। আজি আপোনাৰ হঠাতে কোনো পুৰণি উৎসৰ পৰা ধন লাভৰো সম্ভাৱনা আছে, কিন্তু নতুনকৈ কাকো ঋণ দিয়া বা লোৱাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ সাধাৰণভাৱে শান্তিপূৰ্ণ হ'ব। ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে গভীৰ আলোচনাও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আৱেগ আৰু অনুগত্য বৃদ্ধি পাব। দাম্পত্য জীৱনত সংগীৰ প্ৰতি থকা আপোনাৰ দায়িত্ববোধ আৰু সমৰ্পণৰ ভাৱে সম্পৰ্কটোক অধিক সুদৃঢ় কৰি তুলিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ শৰীৰত উত্তাপ বৃদ্ধিৰ ফলত আজি কিছু সমস্যাই দেখা দিব পাৰে। সেইবাবে আপোনালোকে সৰু সুৰা যিবোৰ সমস্যা আছে সেইবোৰ আওকাণ কৰি নচলিব। যিমান পাৰে সতৰ্ক হৈ আপোনালোকে ভাল চিকিৎসাৰ ব্যৱস্থা ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অকাৰণতে আজি কাকো আপোনালোকে তৰ্কত লিপ্ত নহ'ব আৰু কোনো ধৰণৰ কটু কথা নক'ব। আজি নিজৰ খং আৰু আৱেগৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰাখিব লাগিব, অন্যথা আপোনাৰ উগ্ৰ স্বভাৱে আপোনাৰে ক্ষতি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান হনুমানৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব আৰু সম্ভৱ হ'লে আজি হনুমান চালিচাও পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো ধৰণৰ বিপদৰ পৰাও ৰক্ষা পৰিব। ওম ভূমাই নমঃ মন্ত্ৰটো 11 বাৰ ঘৰৰ পৰা ওলোৱাৰ আগতে যদি জপ কৰি যায় তেনেহ'লে আপোনাৰ যিকোনো কামতে আজি সুযোগ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকে নতুন নতুন সুযোগ পোৱাৰ সম্ভাৱনা থাকিব আৰু ভৱিষ্যত পৰিকল্পনা কৰাটো আজি আপুনি সফল হ'ব। আপোনাৰ দক্ষতা আৰু আপোনাৰ পাৰদৰ্শিতাই আপোনাৰ কৰ্মস্থানত সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিব।
শিক্ষা পৰামৰ্শদাতা আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন সুযোগৰ সৃষ্টি হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও আপোনালোকে নতুন পৰিকল্পনাসমূহ সফলতাৰে ৰূপায়ণ কৰিব পাৰিব। আৰ্থিক স্থিতি উন্নত হ'ব আজি। পূৰ্বৰ কোনো স্থবিৰ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো ভাল হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আধ্যাত্মিকতাৰ ভাৱ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় বা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা গুৰুত্বপূৰ্ণ উপদেশ লাভ কৰি আগবাঢ়িলে আপোনাৰ বাবে ভাল হ'ব। প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্কত থকা সৰু সুৰা ভুল বুজাবুজিবোৰ দূৰ হ'ব। দাম্পত্য জীৱনত সংগীৰ পৰা পূৰ্ণ সমৰ্থন আৰু অনুপ্ৰেৰণা লাভ কৰিব। স্বাস্থ্য সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, কিন্তু তথাপিও যথেষ্ট সক্ৰিয় অনুভৱ কৰিলেও আপুনি আজি নিজৰ স্বাস্থ্য অৱজ্ঞা নকৰিব। আপোনাৰ সাধাৰণ যেন লগা শাৰীৰিক সমস্যাবোৰ আওকাণ নকৰিব। আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু বিভিন্ন ধৰণৰ ৰোগৰ পৰা উপশম পাবলৈ হ'লে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ স্পষ্টবাদী কথা বতৰাই কেতিয়াবা আনৰ মনত আঘাত দিব পাৰে। সেইবাবে সকলো বিষয়তে আপুনি আজি মত বিৰোধ নকৰিব, কঠোৰ শব্দও প্ৰয়োগ নকৰিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ খৰধৰকৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱে আজিৰ বাবে মংগলজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব। সম্ভৱ হ'লে কলগছৰ গুৰিত হালধীয়া ফুল আৰু জল অৰ্পণ কৰক। ইয়াৰ ফলতো আপোনালোকৰ যিবোৰ বাধা আছে এইবোৰ নাইকিয়া হ'ব। দুখীয়া বা দৰিদ্ৰজনক যদি হালধীয়া বস্তু আজি দান কৰে, তেনেহ'লে জীৱনলৈ শুভ ফল কঢ়িয়াই আনিব। আজি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ আগতে ওম ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি বহু ক্ষেত্ৰতে সহায় লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ লক্ষ্যৰ প্ৰতি আপুনি একাগ্ৰ হৈ থাকিলে আপুনি সফলতা পোৱাৰ সম্ভাৱনা থাকিব আৰু যিকোনো পৰিস্থিতিতে আপুনি ধৈৰ্য ধৰি চলিবলৈ চেষ্টা কৰিব। ইয়ে আপোনাক বহু ধৰণৰ মানসিক শান্তি প্ৰদান কৰিব বা মানসিক শক্তিও প্ৰদান কৰিব। কৰ্মস্থানত আপোনাক কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাই আজি সকলোৰে প্ৰশংসাৰ পাত্ৰ কৰিব আপোনাক। অভিযন্তা, প্ৰশাসন, আইন বা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতা লাভ কৰাৰ যোগ আছে। ব্যৱসায়ীসকলে আজি ধীৰে সুস্থে আগবঢ়াটো শ্ৰেষ্ঠ হ'ব। হঠাতে কোনো ডাঙৰ পৰিৱৰ্তনক আপুনি দীৰ্ঘম্যাদী পৰিকল্পনা আৰু বিনিয়োগৰ বাবেও উত্তম দিন হ'ব। আৰ্থিক স্থিতি আপোনাৰ সুস্থিৰ অৱস্থাত আছে। অপ্ৰয়োজনীয় খৰচৰ সলনি সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ আজি প্ৰৱণতা বাঢ়িব। কৰ্মব্যস্ততাৰ বাবে হয়তো আজি পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে, তথাপিও ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য আৰু প্ৰয়োজনীয়তাৰ প্ৰতিও বিশেষ নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সততা বৃদ্ধি পাব। দাম্পত্য জীৱনত সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু সুদৃঢ় হ'ব আৰু তেওঁ আপোনাৰ কৰ্মব্যস্ততাকো সন্মান জনাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণভাৱে ভালেই দেখা গৈছে, পিছে আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনাক চিন্তিত কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে যদি লঘু ব্যায়াম আৰু উচিত চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে উপশম পাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ নীতি নিয়ম বা কামৰ ক্ষেত্ৰত অতিৰিক্ত কঠোৰ নহ'ব। কিছু সাল সলনি কৰাৰ প্ৰয়োজন হ'লে পৰিস্থিতি সাপেক্ষে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে কোনো কামত পলম হ'লে হতাশ নহ'ব। আপুনি ধীৰে সুস্থিৰে কৰিবলৈ আজি চেষ্টা কৰক, সফলতা নিশ্চয়কৈ পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়ে আপোনালোকৰ আজিৰ দিনটো শুভ কৰিব। দুখীয়া বা শ্ৰমিক শ্ৰেণীৰ লোকক আজি যদি কলা বস্তু দান কৰে তেনেহ'লে জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু ওম চন শনিচৰায় নমঃ মন্ত্ৰটো 11 বাৰ আজি জপ কৰি কামলৈ ওলাব। ইয়াৰ ফলত বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নতুন আৰু উদ্ভাৱনীমূলক ধাৰণা আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি কৰ্মক্ষেত্ৰত নিজৰ বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। আপোনাৰ অভিনৱ ধাৰণাসমূহ আজি সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষও আদৰি ল'ব। সেইবাবে কৰ্মস্থানত আপোনাৰ আজি সন্মানো বৃদ্ধি পাব। ব্যৱসায়ীসকলে আজি নতুন প্ৰযুক্তি বা ডিজিটেল মাধ্যমৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। ব্যৱসায়ত নতুন পৰিৱৰ্তন অনাৰ বাবে দিনটো শুভ।
আৰ্থিক দিশত দিনটো অনুকূল, ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাবোৰো বাস্তৱায়িত হোৱাৰ দিশত আগবাঢ়িব। তথাপিও আৱেগৰ বশৱৰ্তী হৈ অনাহক খৰচ কৰাৰ পৰা আজি বিৰত থকাটোৱেই ভাল হ'ব। ঘৰুৱা পৰিৱেশ সাধাৰণতে আনন্দময় হ'ব। বন্ধু বান্ধৱী আত্মীয়ৰ সৈতে কোনো সামাজিক অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাব। ই আপোনালোকৰ মানসিক আনন্দ প্ৰদান কৰিব। আপোনাৰ স্বাধীনচিতীয়া স্বভাৱে কেতিয়াবা প্ৰেমৰ সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সংগীৰ আৱেগ আৰু প্ৰয়োজনীয়তাক সন্মান কৰক আৰু পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দিনটো ভালেই দেখা গৈছে, কিন্তু তথাপিও আপোনালোকে আপোনাৰ শাৰীৰিক দুৰ্বলতাৰ ফলত কিছু আপুনি আজি অস্বস্তি অনুভৱ কৰিব পাৰে। অত্যাধিক মানসিক পৰিশ্ৰমৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাস কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কাৰোবাৰ সৈতে আপোনাৰ তৰ্ক বিতৰ্ক নকৰিব। যদি কৰিব তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। যিকোনো গুৰুত্বপূৰ্ণ চুক্তি আদি চহী কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পঢ়ি চাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব আৰু শিৱলিংগতো পানী অৰ্পণ কৰিব। অভাৱগ্ৰস্ত লোকক সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ শনিদেৱৰ কৃপা দৃষ্টি লাভ কৰিব আৰু আপোনাৰ অশুভ গ্ৰহৰ দোষো খণ্ডন হ'ব। আজি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ আগতে ওম শনিশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতিয়ে দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আধ্যাত্মিক ক্ষেত্ৰত আজি আগ্ৰহ বৃদ্ধি পাব। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু আজি আপোনালোকৰ মানসিক স্থিতিও মজবুত অৱস্থাত থাকিব। সেইবাবে আপোনালোকৰ কামতো আজি সেই চিন্তাধাৰাই থাকিব, যাৰ ফলত সফলতা লাভ কৰিব। যিসকল লোক শিক্ষা সাহিত্যৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে অভূতপূৰ্ব সফলতা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। নতুন কিবা পৰিকল্পনা কৰাৰ সলনি বৰ্তমানে চলি থকা কামবোৰতে গুৰুত্ব প্ৰদান কৰক। আৰ্থিক দিশত দিনটো সাধাৰণভাৱে ভালেই দেখা গৈছে। ধৰ্মীয় কাৰ্যত কিছু ধন ব্যয় আজি হ'ব পাৰে, তথাপিও উপাৰ্জনৰ প্ৰৱাহ সুস্থিৰ হৈ থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা আজি কৰিব পাৰে। আপোনাৰ পৰামৰ্শই ঘৰৰ কোনো পুৰণি সমস্যা আজি দূৰ কৰাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু ৰোমান্টিকতা বৃদ্ধি পাব। দাম্পত্য জীৱনত সংগীৰ আৱেগক বুজি পোৱা আৰু সন্মান কৰাৰ ফলত সম্পৰ্কত অধিক সুদৃঢ়তা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব, যদিও মানসিকভাৱে কিছু আৱেগিক বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিষৰ সমস্যাই আজি আপোনালোকক কিছু আমনি দিব পাৰে। সেইবাবে মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগাভ্যাস কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আৱেগিক হৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাৰ পৰা বিৰত থাকিব। যদি কাৰোবাৰ সৈতে মতবিৰোধ বা বিভ্ৰান্তিৰ সৃষ্টি হয় তেনেহ'লে আৱেগৰ সলনি বাস্তৱসন্মত যুক্তিক প্ৰাধান্য দিবলৈ শিকক। নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি আওকণীয়া মনোভাৱ পোষণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। দৰিদ্ৰ লোকক আপোনালোকে যদি হালধীয়া বস্ত্ৰ আজি দান কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয়ো দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।